নমস্কাৰ। শিক্ষণ সঁজুলি হৈছে শিক্ষণ প্ৰক্ৰিয়াৰ এক অবিচ্ছেদ্য অংগ। শিক্ষণ প্ৰক্ৰিয়া আনন্দদায়ক, ফলপ্ৰসূ তথা প্ৰেৰণাদায়ক কৰি তোলাৰ ক্ষেত্ৰত এই সঁজুলিবোৰে বিশেষ ভূমিকা পালন কৰে। এনে সঁজুলিৰ যোগেদি শিক্ষাৰ্থীসকলে যিকোনো শিক্ষণীয় বিষয় সহজতে আয়ত্ত কৰাৰ লগতে বিষয়বোৰৰ সম্যক ধাৰণা লাভ কৰিবলৈ সক্ষম হয়। দোকান বজাৰৰ পৰা কিনি অনা বিভিন্ন শিক্ষণ সঁজুলিৰ পৰিৱৰ্তে শিক্ষকসকলে নিজে কিছুমান পেলনীয়া সামগ্ৰীৰ পৰা কম খৰচতে এনে কিছুমান সামগ্ৰী তৈয়াৰ কৰি ল'ব পাৰে। এইটোৱে হৈছে ল' কষ্টৰ ধাৰণা। আজি আপোনালোকক এনে এটা অতি আকৰ্ষণীয় শিক্ষণ সঁজুলি দেখুৱাম। এই সঁজুলিটো তৈয়াৰ কৰিছে আমাৰ খোৱাং শিক্ষাখণ্ডৰ সন্মানীয় শিক্ষয়িত্ৰী শ্ৰীমতী তৃষ্ণা গগৈ বাইদেউ। বাইদেৱে এনেধৰণৰ অসংখ্য শিক্ষণ সঁজুলি তৈয়াৰ কৰি শিক্ষাদান কৰাৰ লগতে কেইবাটাও বঁটা পাবলৈ সক্ষম হৈছে। এই শিক্ষণ সঁজুলিটো হৈছে এখন চাৰ্ট বা তালিকা। ইংৰাজী বৰ্ণমালাৰ এই তালিকাখন তেওঁ প্ৰথম শ্ৰেণীৰ বাবে তৈয়াৰ কৰিছে আৰু চাৰ্টখনত থকা প্ৰতিটো ছবি কাঠ পেঞ্চিল জোঙালতে ওলোৱা ছলিবোৰ আঠা লগাই অংকন কৰিছে। এনেধৰণৰ পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰিও যে ইমান সুন্দৰ TLM তৈয়াৰ কৰিব পাৰি দেখি সঁচাকৈ অভিভূত হ'লোঁ।